দৰাৰ মুখত মদৰ গোন্ধ মদাহি দৰা দেখি পলাল কইনা সভাতলিৰ পৰা হঠাৎ নাইকিয়া হল কইনা বিয়ালৈ অহা বন্ধুৰ সৈতে পলাল কইনাগৰাকী খালী হাতেৰে উভতিবলগীয়া হল বৰযাত্ৰী ৰভাতলিত দৰাৰ মুখ দেখি পলাল কইনা কাৰণ জানি আপুনিও আচৰিত হৈছে চাগৈ বিয়াৰ দিনা দৰাক উভতাই পঠাই চৰ্চাত এগৰাকী কইনা দৰাক উভতাই পঠোৱাৰ পাছতে নিশা নোহোৱা হৈ পৰিল কইনা কইনা পলাল প্ৰেমিকৰ সৈতেহে কইনা পলাল কিন্তু ই কিমান দূৰ সত্য আহক সম্পূৰ্ণ কাহিনী জানো ৰভাতলিত দৰাৰ মুখত মদৰ গোন্ধ তাৰ পাছতে হঠাৎ হোমৰ গুৰিৰ পৰা উঠিল কইনা উঠি তেওঁ জনালে যে তেওঁ দৰাৰ সৈতে বিয়া নহয় কাৰণ তেওঁ মদ খাইছে কিন্তু দৰাজনে কয় যে মিছা অপবাদ দিছে কইনাগৰাকীয়ে তেওঁ মদ্যপান কৰা নাই কিন্তু কইনাগৰাকীয়ে বাৰম্বাৰ দৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰিলে যে দৰাই মদ খাইছে আৰু লগে লগে কইনাই বিয়া নহও বুলি উঠি যায় এই বিয়াত নবহো বুলি তেওঁ কোৱাৰ পাছতেই বৰযাত্ৰী উভতি যাবলগীয়া হয় প্ৰথমে বাগবিতণ্ডা হয় দুই পক্ষৰ মাজত কইনা পক্ষ আৰু দৰা পক্ষৰ মাজত তৰ্ক বিতৰ্ক হোৱাৰ পিছত বৰযাত্ৰী উভতিবলগীয়া হয় খালী হাতে কিন্তু পিছদিনা হঠাৎ কইনাগৰাকী নোহোৱা হয় তেতিয়া সত্য পোহৰলৈ আহিল যে তেওঁ বিয়ালৈ অহা এগৰাকী বন্ধুৰ সৈতে পলায়ন কৰিছে পৰিয়ালৰ লোকসকল আচৰিত হৈ পৰিল তাৰ পিছত জানিব পাৰিছিল যে কইনাৰ এজন বন্ধু এই বিয়ালৈ আহিছিল আৰু ইতিমধ্যে জয়মালা অনুষ্ঠান অনুষ্ঠিত হয় তাৰ পিছত 7 বছৰ লোৱাৰ সময় আহি পৰিছিল সকলোৰে দৰা কইনাৰ লগত ধেমালি কৰিবলৈ ধৰিলে তেতিয়াই কইনাই থিয় হল আৰু কৈছিল যে দৰাই মদ খাইছে মই তেওঁৰ সৈতে বিয়া নহওঁ এই কথা শুনি দৰাজনে কৈছিল যে তেওঁ মিছা কৈছে মই কোনো ধৰণৰ মদ খোৱা নাই এই কথাৰ বাবে দুই পক্ষৰ মাজত বিবাদ আৰম্ভ হৈছিল আৰু তাৰ পাছতেই প্ৰেমিকৰ সৈতে পলাল কইনাই নিজৰ কথাত অটল হৈ থাকিল ফলত বৰযাত্ৰী খালী হাতেৰে উভতি যাবলগীয়া হল ইয়াৰ পিছত পিছদিনা সকলোৱে গম পালে যে কইনাজনী নিজৰ কথাত নাই একে সময়তে কইনাৰ বিয়াত উপস্থিত থাকিবলৈ অহা বন্ধুজনো নোহোৱা হৈছিল তেতিয়াওহে পোহৰলৈ আহিল যে সেইজন বন্ধুৰ সৈতে কইনা পলাল আৰু সেইজন আচলতে কইনাৰ বন্ধু নাছিল কইনাৰ প্ৰেমিকহে আছিল এই কথা গম পাই কইনাৰ পৰিয়ালৰ লোক আচৰিত হৈ পৰিল থানালৈ গৈ অভিযোগ উত্থাপিত কৰিলে আৰক্ষীয়ে এতিয়া দুয়োৰে সন্ধানত অভিযান চলাই আছে দৰাপক্ষই অভিযোগ উত্থাপিত কৰিছে যে এয়াই আছিল কইনাৰ আগতীয়া পৰিকল্পনা যদি বিয়া হ'ব বিচৰা নাছিল তেন্তে আগতেই ক'ব পাৰিলেহেঁতেন যুৱতীগৰাকীয়ে সকলোৰে আগত আমাক লাজত পেলালে জয়মালাৰ সময়তো কইনাই প্ৰেমিকৰ লগত ইংগিতেৰে কথা পাতি আছিল আমাৰ সন্দেহ আছিল যদিও একো কৰিব পৰা নাছিলো কিন্তু তাৰ পাছতেই কইনা পলাই গ'ল দৰাৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপিত কৰি পলাল কইনা এই ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ নাওনলত নিজামপুৰ থানা এলেকাত বসবাস কৰিছিল যুৱতীগৰাকী আৰু এতিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে নিউজ এক্সপোৰ্ট দ্য কাষ্টেডিয়ান প্লাছ